আকাশ চোৱাৰ দুৰন্ত হেঁপাহেৰে মহানগৰীৰ ৰাজপথত মহিলাৰ জীৱনৰ কচৰত। কোমল হাতত শিলবালিৰ টোপোলা লৈ আঁকিছে জীৱনৰ ৰং। শ্ৰম আৰু অপৰাজেয় সংগ্ৰামৰ জীয়া কাহিনীৰে সমৃদ্ধ বহুতৰে জীৱন। আনফালে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰমিক দিৱসৰ ব্যতিক্ৰমী আয়োজন। পৃথিৱীৰ বুকুত যিমানবোৰ বিলাস আৰু ঐশ্বৰ্য আছে, সেই সকলোবোৰৰ অন্তৰালত আছে একোগৰাকী শ্ৰমিকৰ নীৰৱ সাধনা। ৰ'দত পোৰা আৰু বৰষুণত তিতা শৰীৰবোৰেই সমাজৰ অৰ্থনীতিৰ প্ৰাণ স্পন্দন। যন্ত্ৰৰ ঘৰঘৰণিৰ মাজত হেৰাই যোৱা তেওঁলোকৰ কণ্ঠস্বৰবোৰেই সমাজৰ আটাইতকৈ শক্তিশালী ভেটি। শ্ৰমিকৰ হাতৰ পৰশতে শিলবোৰে প্ৰাণ পায় আৰু ফুলি উঠে একোটা সুন্দৰ স্মাৰক। আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। খাটি খোৱা শ্ৰমিকসকলৰ বাবে আজিৰ এই বিশেষ দিন। প্ৰতিনিয়তে কাম কৰি থকা শ্ৰমিকসকলে সমাজত আত্মসন্মানেৰে জীয়াই থাকিবলৈ কৰি আহিছে অনেক সংগ্ৰাম আৰু সাধনা। গুৱাহাটী মহানগৰীৰ জু ৰোড, অনিল নগৰ, GS ৰোড, উলুবাৰী আদি বিভিন্ন প্ৰান্তত এনেদৰে হাতত মোনা লৈ দিনটোৰ বাবে শ্ৰম কৰিবলৈ ওলাই আহিছে মহিলাসকলে। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা বুটলি অনা পেলনীয়া সামগ্ৰীসমূহ যেন এওঁলোকৰ বাবে জীয়াই থকাৰ সমল। মহানগৰীত আমি সততে দেখা এই ছবিবোৰেই সোঁৱৰাই দিয়ে শ্ৰমিকসকলৰ জীয়াই থকাৰ বাসনা। আনহাতে এই দৃশ্য মহানগৰীৰ উলুবাৰীৰ। পকা মিস্ত্ৰীৰ কাম কৰি তিনিগৰাকী বিশেষ মহিলাই স্বনিয়োজনৰ লগতে নিজৰ পৰিয়াল পোহপাল দি আহিছে। পুৱাই দিনটোৰ বাবে ওলাই আহি মহানগৰীৰ বিভিন্ন প্ৰান্তত পকা মিস্ত্ৰীৰ কাম কৰিছে নলবাৰীৰ সুন্দৰা ৰায়, মৰিগাঁৱৰ ৰাজমিনা বেগম আৰু বিলাসীপাৰাৰ আমিদা বেগমে। কেনেকুৱা কাম চলি আছে? চলি আছে। কাম কিমান চলিছে আজি? নাই, চলি আছে ৰাতিপুৱাৰ পৰা। আপোনাৰ নামটো কওকচোন। মোৰ নাম সুন্দৰা ৰায়। সুন্দৰা, ক'ত ঘৰ আপোনাৰ? নলবাৰীত। নলবাৰীত। এতিয়া কিমান দিনৰ পৰা আপুনি কাম কৰি আছে? মই বহুত দিনৰ পৰাই কাম কৰিছোঁ, আজি 5 বছৰ মানে হ'ল চাগে এইটো কাম কৰিবৰ কাৰণে। এনেকৈ মিস্ত্ৰী কাম কৰে? আজি বাইদেউ মিস্ত্ৰী কাম কৰি আছে। আৰু কেনেকুৱা পৰিয়াল পোহপাল দিয়াত কিবা কষ্ট হৈছে জানো? দুটা ছোৱালী, তথাপিতো মই নিজে কৰি মেলি খাই আছোঁ আৰু ছোৱালী দুটাক পঢ়া শুনা কৰি আছোঁ নিজে কষ্ট কৰি কিনে। মহানগৰীৰ বুকুত এয়া কেৱল মাত্ৰ এক উদাহৰণহে। এনেদৰেই বহু পুৰুষ মহিলা শ্ৰমিকে আজিও নীৰৱে কৰি আছে শ্ৰম। গাত ৰ'দ বৰষুণ লৈও অশেষ কষ্ট ত্যাগৰ মাজেৰে অতিবাহিত কৰি আছে দিন। আজি শ্ৰমিক দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল। গোসাইগাঁও মহকুমাৰ বিভিন্ন শ্ৰমিক সন্থাৰ সমন্বয়ত গোসাইগাঁও সদৰ চহৰত 5 শতাধিক শ্ৰমিকে সমদল বাহিৰ কৰে। আজি ঐতিহাসিক মে দিৱস, 140তম ঐতিহাসিক মে দিৱস আমি পালন কৰিছোঁ। প্ৰতি বছৰে আমি এইটো কৰি থাকোঁ। অন্যান্য বছৰৰ দৰে এইবেলিও আমি গোসাইগাঁৱত আমাৰ যিটো বিভিন্ন শ্ৰমিক ইউনিয়নৰ এটা যৌথ মঞ্চ আছে, ঐতিহাসিক মে দিৱস উদযাপন সমিতি গোসাইগাঁও নামেৰে আপোনালোকে জানে এইটো। এই বেনাৰতে আমি ঐতিহাসিক মে দিৱস আমি পালন কৰি আছোঁ। আনফালে কাৰ্বি আংলঙৰ বকলীয়া ঘাটতো শ্ৰমিক দিৱসৰ আয়োজন কৰা হয়। বকলীয়া ঘাটৰ টাটা মোবাইল সন্থাৰ উদ্যোগত আয়োজিত শ্ৰমিক দিৱসত শ্ৰমিকসকলে উলহ মালহেৰে দিনটো উদযাপন কৰে। পতাকা উত্তোলন কৰিছোঁ, মে দিৱস পাতিছোঁ আমি। আজি মানে চবে সকলোৱে মিলিজুলি পাৰ্টি খাবলৈ আহিলোঁ। এই গোটাই আমাৰ লেবাৰ সকলে আছে, আমি আজি মিলা পিছা কৰি। একেদৰে গুৱাহাটী ইউনাইটেড ৱৰ্কমেন ইউনিয়নেও শ্ৰমিক দিৱসত সমদল বাহিৰ কৰি শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবী উত্থাপন কৰে। একেদৰে কাজিৰঙা, নলবাৰী, দলগাঁও, ৰঙাপাৰা আদি বিভিন্ন প্ৰান্তত শ্ৰমিক দিৱসৰ কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল। আজি আমি জগদম্বা চাহ বাগিচাত শ্ৰমিক দিৱস আমাৰ ছাত্ৰ সন্থা, জিলা শাখা, আমাৰ চাহ মজদুৰ সংঘ প্ৰাথমিক গোটৰ সহযোগত আজি আমি শ্ৰমিক দিৱস আয়োজন কৰা হৈছে। শ্ৰমিকসকলৰ ত্যাগ, কষ্ট, সাধনাৰ স্বীকৃতিৰে আজিৰ দিনটো এনেদৰেই বিশেষভাৱে পালন কৰা হ'ল।
ব্যুৰো ইনপুটৰ সহযোগত গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়োৰ সহযোগত প্ৰাঞ্জিত চুতীয়া ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।